অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন আৰু এই ৰঙালী বিহুৰ দিনটোতেই মাজুলীৰ ইতিহাস প্ৰসিদ্ধ আউনীআটী সত্ৰৰ এক পৰম্পৰা মই দেখুৱাব বিচাৰিছোঁ আৰু সত্ৰৰ সকলে সত্ৰাধিকাৰক এই মুহূৰ্তত সেৱা লৈছে আৰু এয়া বছৰৰ প্ৰথম দিনটোত ৰঙালী বিহুৰ দিনা এয়া সত্ৰৰ প্ৰতিষ্ঠাকালৰ পৰা চলি অহা পৰম্পৰা আৰু এই পৰম্পৰা ৰক্ষা কৰিছে সত্ৰৰ উদাসীন বৈষ্ণৱসকলে সত্ৰৰ কণ কণ শিশুসকলৰ পৰা বয়োজ্যেষ্ঠজনলৈকে আৰু এয়া সত্ৰৰ পৰম্পৰা আৰু আউনীআটী সত্ৰৰ পৰিৱেশ আমি দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰ যোগে। মাজুলীৰ ইতিহাস প্ৰসিদ্ধ এই সত্ৰখনত বছৰটো কুশলে পাৰ হোৱাৰ কামনাৰে সত্ৰৰ বৈষ্ণৱসকলক সেৱা দিছে আৰু এয়া মাজুলীৰ ইতিহাস প্ৰসিদ্ধ আউনীআটী সত্ৰৰ ৰঙালী বিহুৰ পৰম্পৰা। বছৰৰ প্ৰথমটো দিনাই এইদৰে সত্ৰত বৈষ্ণৱসকলে সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰদেৱ গোস্বামী প্ৰভুক সেৱা লৈছে আৰু শ্ৰীচৰণত সেৱা জনাই তেওঁলোকে সমাজৰ মংগলৰ কামনা কৰিছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আজি এয়া আপোনালোকৰ নিশ্চয় পৰম্পৰা নহয় জানো? হয়, এইটো আমাৰ আউনীআটী সত্ৰৰ এক যুগজয়ী পৰম্পৰা আৰু আচলতে গোবিন্দ মহাপ্ৰভু শ্ৰীচৰণত সেৱা লৈ আৰু গুৰু শিষ্যৰ যিটো পৰম্পৰা, আমি আচলতে গোবিন্দ মহাপ্ৰভুক সেৱাৰ পিছতে আমাৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ সেৱা লৈ বছৰটোৰ যাতে সকলোৰে মানৱ সমাজৰ কল্যাণ সাধন কৰিব পৰা যায় তাৰ কাৰণে সেৱা লোৱা হয় আৰু ইতিমধ্যে আমি প্ৰভুজনাৰ ওচৰত সেৱা লৈছোঁ যাতে এই সেৱা লোৱাৰ পিছত আমাৰ মনটোত এনেকুৱা এটা প্ৰশান্তি অনুভৱ হয় যে এটা নতুনত্ব যেন আমি জীৱন লাভ কৰিছোঁ তেনেকুৱা আৰু গুৰুৰ সদায় সান্নিধ্য আমি পাবলৈ কামনা কৰোঁ। গুৰুৰ সান্নিধ্যৰ অবিহনে আমাৰ আচলতে জীৱনটো অন্ধকাৰময় হয়। গতিকে গুৰুৰ সান্নিধ্য লাভ কৰিবৰ কাৰণে গোবিন্দ মহাপ্ৰভুৰ সান্নিধ্য লাভ কৰিবৰ কাৰণে আমাৰ আউনীআটী সত্ৰৰ এক এই যুগজয়ী পৰম্পৰা। মই দেখুৱাইছোঁ পৰিৱেশ আৰু মাজুলীৰ ইতিহাস প্ৰসিদ্ধ আউনীআটী সত্ৰত আমি এয়া পোনপটীয়া সম্প্ৰচাৰযোগে দেখুৱাইছোঁ। সত্ৰাধিকাৰ প্ৰভু আছে, আমি তেওঁৰ পৰা সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আজি সত্ৰৰ এটা পৰম্পৰা আমি দেখিছোঁ যে সত্ৰৰ প্ৰতিষ্ঠাকালৰ পৰা এই পৰম্পৰা ৰঙালী বিহুৰ দিনটোত আপোনালোকে এইদৰে আপোনাৰ ওচৰত আশীষ লয় সত্ৰৰ বৈষ্ণৱসকলে। হয়, সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ ভৱেৎ। এই প্ৰাৰ্থনাৰে আমি সৌৰ অসমবাসী ৰাইজলৈ আমাৰ বিহুৰ শুভেচ্ছা আমি আগবঢ়াইছোঁ। আচলতে এয়া সত্ৰীয়া জীৱনৰ এক পৰম্পৰা। গুৰু দেও নাম ভকত থকা স্থানকহে সত্ৰ বুলি কোৱা হয় আৰু সেইকাৰণে বিহুত পৰ্বত উৎসৱত বিশেষকৈ সত্ৰৰ ভকত বৈষ্ণৱসকলে এই চাৰিটা স্থানত সেৱা লয়। ই এটা পৰম্পৰা আৰু যদি এইটো সেৱা নলয় তেতিয়াহ'লে তেখেতসকলৰ জীৱনটো যেন আধৰুৱা হৈ যায় আৰু সেই আমি আধ্যাত্মিকভাৱেৰে বহাগ বিহু পালন কৰোঁ, আধ্যাত্মিকভাৱেৰে আমি কাতি বিহু পালন কৰোঁ, আধ্যাত্মিকভাৱেৰে আমি মাঘৰ বিহু পালন কৰোঁ। কিন্তু বিশেষকৈ আমাৰ আউনীআটী সত্ৰত বহাগ বিহুৰ 3টা দিনত আমি বিহু উৎসৱ পালন কৰোঁ, যাক আমি প্ৰথম দিনা গৰু বিহু বুলি কওঁ, দ্বিতীয় দিনা মানুহৰ বিহু বুলি কওঁ, তৃতীয় দিনা আমি চেৰা বিহু, যাক গোঁসাই বিহু বুলি কয় কোনোবাই। গতিকে আমি এই 3টা বিহু পালন কৰোঁ আৰু আমাৰ দিনত সভা থাকে, হিয়ানাম, দিহানাম, গায়ন বায়ন, ওজা নতুৱা, যাক আমি দিনতীয়া সভা বুলি কওঁ। সেই কোনোবাই হয়তো ভাবিব পাৰে যে অকল বিহু নাচ গীতেৰেহে বিহু পালন কৰে। নহয়, আচলতে আধ্যাত্মিকভাৱেও বিহু পালন কৰিব পাৰি। কাৰণ আমাৰ যি হিয়ানাম, দিহানাম, ওজাপালি, নতুৱা নাচ আছে, অপচৰা নাচ আছে, আজি অপচৰা নাচ দেখুৱাব। গতিকে তাৰ যোগেদিও আচলতে আমি কেনেকৈ আধ্যাত্মিকভাৱে বিহু পালন কৰিব পাৰোঁ, ই তাৰ এটা জ্বলন্ত নিদৰ্শন। গতিকে সেয়ে আমি এই মুহূৰ্তত সকলোলৈকে আমি পুনৰবাৰ আমাৰ শুভেচ্ছা আগবঢ়াইছোঁ আৰু গোবিন্দৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ সকলোৰে মাজত যাতে সম্প্ৰীতি স্থাপন হয়, সকলোৱে যাতে সাম্য ভাৱ গ্ৰহণ কৰে আৰু সমন্বয়ৰ বাটেৰে বাট বোলে। ধন্যবাদ জনাইছোঁ। এয়া আছিলে সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰদেৱ গোস্বামী প্ৰভু আৰু মই দেখুৱাইছোঁ সত্ৰত শাৰী পাতি সত্ৰৰ বৈষ্ণৱসকলে কেনেকৈ ৰঙালী বিহুৰ দিনা সত্ৰাধিকাৰ প্ৰভুক তেওঁলোকে সেৱা ল'বলৈ ইয়াত তেওঁলোকে পৰম্পৰা ৰক্ষা কৰে আৰু এয়া ইতিহাস প্ৰসিদ্ধ সত্ৰখনৰ 100 বছৰীয়া পৰম্পৰা। সত্ৰৰ প্ৰতিষ্ঠা কালৰে পৰা এই পৰম্পৰা চলি আহিছে।